আজি ৰাতিপুৱাই আৰম্ভ কৰিছিলোঁ দীঘলীয়া ভিডিঅ' আৰু ৰাতিপুৱাই চাহকণ খাই কুকুৰাখিনি খোলোঁ বুলি গ'লোঁ আৰু কুকুৰাখিনি বোলো তাকে বোলো খুলি মেলি দিওঁ, যিহেতু মোৰ এবাৰ হাঁহ নাই, হাঁহখিনি বিকি শেষ কৰি দিলোঁ। আৰু হাঁহৰ মানে কি হয়, তুঁহগুৰিৰ কাৰণে ইমান দিগদাৰ হয়, গতিকে এবাৰ অকল কুকুৰাহে আছে আৰু কুকুৰা পোৱালি উমনি দিছিলোঁ, ওলাইছে বাৰু এতিয়া দেই, ওলালে ভালমানখিনি পোৱালি দেখিছেনে। তাকে আকৌ চাউলৰ লগত অকণমান দৰৱো মিক্স কৰি পোৱালিখিনি দিছোঁ আৰু অলপ বান্ধিও থৈছোঁ, তাতে মানে অকণমান ডাঙৰ হ'লে মেলিম। তাৰপৰা আহি পেলাই গৰুখিনিৰ ওচৰত আৰু গৰুখিনি দেখিছে আমাৰ আজি শুইয়ে আছে, বতৰ ডাৱৰীয়া একে সোৱাদ লাগি আছে। আমি অকণমান চুমানি অকণমান মৰম নকৰিলে মানে তাই বেয়াই পায়। এজনী আকৌ ৰাঙলী, গোটেইখিনি শুই আছে। মই তাকে ৰাঙলীকো অকণমান মৰম কৰি দিছোঁ, তাৰপিছত বোলো গাখীৰ খীৰাওঁ। আৰু সিহঁতি আজি উঠিবই মন কৰা নাই, আনকালে ইমান মাখিৰ উৎপাত, আজি ডাৱৰীয়া যে তাৰপিছত আৰু গাখীৰ খীৰাওঁ বুলি সিহঁতক দেখিছে নাই, তথাপি উঠিব পৰা নাই সিহঁতি। তাৰপিছত আৰু সিহঁতক উঠাই মেলি গাখীৰ খীৰাত লাগিলোঁ। মই আকৌ বহি খীৰাওঁ দেই, যিহেতু মানে কি হয় ভৰিকেইটা ইমান বিষায়, গতিকে বহি লওঁ আৰু নাহাঁহিব আকৌ দেই আপোনালোকে, বয়সো হ'ল ন অকণমান, তাকে ভৰিকেইটা বিষায় কাৰণ দুজনী খীৰাবলগীয়া হয় যে, এই বগী আছে যে বগীকো খীৰাবলগীয়া হয়, দুজনী খীৰাওঁ। যিহেতু গাখীৰখিনি মানে কি হয় এজনীও গাখীৰখিনি খোৱা হয় আৰু এইখিনি বিকি দিওঁ, আৰু সেইটো কাৰণে মানে উপায় নাই, আমাৰ খালেও খীৰাবলগীয়াই হয় আৰু। তাৰপিছত আৰু খীৰাই মেলি আৰু এয়া দেখিছেনে, খীৰাই মেলি ল'লোঁ। এইখিনিয়ে গাখীৰ, বেছি মই বাৰু গাখীৰ নিখীৰাওঁ, পোৱালিকেইটা ডাঙৰ হ'বলৈ দিওঁ। তাৰপিছত বোলে একেখন হাতেৰে গোবৰখিনি পেলাই থৈ যাওঁ, যিহেতু আমাৰ গোবৰ যথেষ্টখিনি ওলাই, 8টা গৰু যিহেতু আছে, গোবৰ পেলোৱাৰ পৰা চোৱা চিতা কৰা সকলোখিনি মোৰ ওপৰতে। এতিয়াতো মানুহজনো ঘৰত নাই, বা তেওঁ বাৰু হ'লেও থাকিলেও এইখিনি কৰিবলৈ সময় নাপায়, তথাপিও মানে অকণমান আজৰি বুলি মানে কামখিনি মানে একেবাৰে কৰি যাব পাৰিছোঁ আৰু। তাকে বোলো গোবৰখিনি গোটাই গৈ আছোঁ, নহ'লে বাৰীটো দিওঁ, গোবৰখিনিও মই বিকি দিওঁ। তাৰপৰা এয়া দেখিছেনে, আপোনালোকক দেখাইছিলোঁ যে ভাত কেৰেলা মই সৰু হৈ থাকোঁতে গোবৰ দিওঁতে ইমানখিনি হ'ল, তাকে মই আমাৰ ঘৰৰ পৰিৱেশটো দেখাইছোঁ, দেখিছেনে। এয়া মোৰ ফুলনি, মই পতা ফুলনিখন, আৰু এয়া দেখিছে এইটো ধদুৱা ফুল, আৰু এইজোপা হ'ল এল'ভেৰা, আৰু এইজোপা হ'ল দুপৰ টেঙা ৰুই থৈছোঁ, আৰু এই পেচাবৰ বনাবৰ কাৰণেও লাগে। আৰু এইবাৰ কপৌ ফুল ৰুইছিলোঁ, চাওকচোন ফুলিছে, ইমান ধুনীয়াকৈ ফুলিছে, তামোল গছত দিছিলোঁ। আৰু এইখিনি গৰুখিনি মই আগপিনে চৰি আছে, এইখিনি দেখিছেনে। তাৰপিছত এইজোপা আকৌ মামাই দিয়ে দেই, মামাই সাঁচি গছ মোৰ ইমান ডাঙৰ হ'ল, আৰু আপোনালোকৰ হৈছে নাই বাৰু। আৰু আমাৰ বাৰীখনত দেখিছেনে, এইখিনি বিলাহী, আৰু সেইখিনি হ'ল আৰু তাৰপৰা এই বাৰীখনত দেখিছেনে, এইডোখৰতে আকৌ মই ৰীল বনাওঁ, আপোনালোকক মই দেখাওঁ যে বাৰী আজি ক'ত ৰীল বনাম, আজি সম্পূৰ্ণ দেখাম দেই। এয়া দেখিছেনে ৰীল বনাওঁ, এইডোখৰ হ'ল আমাৰ পিছপিনৰডোখৰ, তাতে আকৌ মোৰ এইখন দেখিছেনে, এইটো হ'ল হাঁহ গঁৰাল, আৰু মই পিছপিনেহে ৰীল বনাওঁ, দেখিছে। এইখন বাৰীখন, এইখন আমাৰ বাহনী বাৰী, আৰু ইয়াতে আছে লেট্ৰিনটো। আমাক পোৱালিকেইটাকো দেখাই দিছিলোঁ, এইডোখৰতে মই আকৌ ফটো মাৰিছিলোঁ, আপোনালোকক দেখাইছিলোঁ যে, জানেনে ক'তো নাযাওঁ, ঘৰখনৰ ভিতৰতে সকলোখিনি কৰোঁ। ইয়াত দেখিছেনে লেট্ৰিনটোৰ ওচৰতে, আৰু এইডোখৰতে মই এতিয়া ভাত কেৰেলা লাগিছে, গতিকে মানে হাবিৰ নিচিনা আছে। এইজোপা হ'ল আম গছজোপাও আমাৰ বাৰীতে আছে, দেখিছে ইমান আম সৰিলে। মই মানে আমাৰ আজি পৰিৱেশটো দেখাইছোঁ দেই, চাওকচোন ইমান আম সৰিলে। আমাৰ গোহালিটোৰ ওচৰতে আছে আম গছজোপা, চাওকচোন গোটেই মানে আম সৰি, এবাৰ চাগে বেছি খাবলৈ নাপাম, ইমান বতাহ ধুমুহা দিলে জানেনে, একদম চাওকচোন। আমাৰ মানে তামোল গছ ভাগি অৱস্থা বেয়া, তামোল গছো যথেষ্টখিনি আছে, তামোলো ভালমানখিনি সৰিলে, মই তাকে বুটলি মেলি বিক্ৰী কৰি দিলোঁ। তাৰপিছত আৰু এইজোপা আমাৰ ওচৰতে আছে, দেখিছেনে তিতা ফুল। বাৰীখনত মানে যথেষ্টখিনি, ঘৰৰ ভিতৰতে এইখিনি লগাই থৈছিলোঁ, তিতা ফুল আছে খাব পৰাকৈ, বা ফুলখিনিও খাই যথেষ্টখিনি, মানে ফুলখিনি বেমাৰত দৰকাৰী নহয় জানো বাৰু, মানুহজনৰ চুগাৰ আছে কাৰণে মই প্ৰায় খুৱাই থাকোঁ দেই। তাৰপৰা এইজোপা ইয়াতে এজোপা মামাই দিয়া গছ ৰুই থৈছিলোঁ, চাওক ইমান ডাঙৰ হ'ল, দেখিছেনে। গোটত মানে দিছিলে 10জোপা যে গছ, মোৰ ফুল গছকেইজোপা জিলে দেই, ৰুই থৈছিলোঁ, ইয়াত দেখিছে নাই। আৰু এইখন মানে সম্পূৰ্ণ পিছপিনৰ বাৰীখন আমাৰ, ইয়াতেই মই ৰীল বনাওঁ, মানুহজনো কোনো নাহে, দেখিছে নাই। এতিয়া হাবি হৈ গৈছে বাৰু, মই ইয়াত পাণো দিছিলোঁ, পাণখিনি খালি মৰি থাকিলে। তাৰপৰা আৰু খৰি গোটাই থৈছোঁ, ইয়াত দেখিছেনে, খৰি গোটাই থৈছোঁ। আৰু এইটো আমাৰ হাঁহ গঁৰালটো, তাতে আকৌ ভাতকেৰেলা গছজোপা দিছোঁ, আৰু এইজোপা আকৌ বাৰী সেন্দুৰ বুলি কয় যে, এইজোপা এইডোখৰতে এই নেফাফু গছো আছে। তাৰ তলতে মই কি কৰিছিলোঁ জানেনে, কচু এজোপা দি থৈছিলোঁ, চাব দেই, আপোনালোকক মই দেখাম এতিয়া। এইটো আমাৰ পানী পৰি থাকে, আমাৰ টেংকিটোৰ তলতে মই কচু এজোপা দিছোঁ, চাওকচোন। এই কচুজোপা আপোনালোকে খাই পাইছেনে বাৰু, এইজোপা চাওক, এইবাৰ খাই বহুত ভাল লাগে, মানে অকল দীঘল হৈ আহে কচুটো, নখজুৱাই পানীত হয়। আমাৰ আকৌ যেনেকৈ পুখুৰী নাই যে, মই তেনেকৈ দি থৈছিলোঁ। আৰু ইয়াত দেখিছেনে, ইমান ধুনীয়া হৈ আছে। আৰু এইটোৱে ৰাস্তা, মানে হাঁহ গঁৰালটোৱেদি গৈ মই এইডোখৰত দেখিছেনে ৰীল বনাগৈ, চাওক। ঘৰৰ পৰা বাহিৰ নহওঁ, আপোনালোকক আজি মই ৰীল বনোৱা জেগাডোখৰ দেখাই দিলোঁ। এইখনে আমাৰ বাৰীখন, আৰু ইয়াতে বনাওঁ, এয়াই আমাৰ গাঁৱৰ পৰিৱেশ। আপোনালোকেনো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব, আৰু মই ঘৰৰ ভিতৰৰ পৰাই সকলোখিনি